এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এইবাৰ মহিলাৰ সৈতে অপকৰ্ম কৰিছে নৰেন্দ্ৰ পণ্ডিত নামৰ এজন লোকে। নৰেন্দ্ৰ পণ্ডিত নামৰ লোকজনে যি কৰিছে সেয়া শুনিলে আপুনিও আচৰিত হৈ পৰিব। প্ৰথমে স্নান কৰি থকাৰ অৱস্থাত এইগৰাকী নৰেন্দ্ৰ পণ্ডিতে মহিলাৰ ফটো লয় আৰু ফটো লৈ মহিলাক কুপ্ৰস্তাৱ দিয়ে নৰেন্দ্ৰ পণ্ডিতে। যদি প্ৰস্তাৱ অস্বীকাৰ কৰে তেন্তে সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়াৰ ভাবুকি দিয়ে নৰেন্দ্ৰ পণ্ডিতে। আৰু ডিব্ৰুগড়ৰ লাহোৱালত এনেদৰে কুকাণ্ড সংঘটিত কৰি আহিছে নৰেন্দ্ৰ পণ্ডিতে। মহিলাৰ সৈতে অপকৰ্ম কৰিছে নৰেন্দ্ৰ পণ্ডিতে আৰু গোপন ফটো তুলি কুপ্ৰস্তাৱ দিয়ে নৰেন্দ্ৰ পণ্ডিতে। লৈ আহিছোঁ সবিশেষ মহিলাৰ সৈতে অপকৰ্ম নৰেন্দ্ৰ পণ্ডিতৰ কৰ্মকাণ্ড শুনিলে আপুনিও হতচকিত হৈ পৰিব। প্ৰথমে স্নান কৰি থকাৰ অৱস্থাত ফটো সংগ্ৰহ কৰে এইগৰাকী অনা অসমীয়া নৰেন্দ্ৰ পণ্ডিতে আৰু পাছতেই মহিলাক ব্লেকমেইল কৰে নৰেন্দ্ৰ পণ্ডিতে। ডিব্ৰুগড়ৰ লাহোৱালত মহিলাৰ শ্লীলতাহানিৰ অপচেষ্টা চলিছে। নৰেন্দ্ৰ পণ্ডিত নামৰ অনা অসমীয়াৰ লোকজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। গোপন ফটো তুলি বোৱাৰীগৰাকীক কুপ্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু ডিব্ৰুগড়ৰ লাহোৱালত সংঘটিত হৈছে এই ঘটনা। প্ৰস্তাৱ মানি নল'লে সামাজিক মাধ্যমত ফটো ভাইৰেল কৰাৰ ভাবুকি। লোকজনৰ এনে নিকৃষ্ট কাৰ্যকলাপৰ বিৰুদ্ধে গৰজি উঠিছে বীৰ লাচিত সেনা গৰজি উঠিছে আৰু নৰেন্দ্ৰ পণ্ডিতক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাইছে সংগঠনটোৱে শাস্তি দিয়াৰ দাবী জনাইছে বীৰ লাচিত সেনাই। আৰু নৰেন্দ্ৰ পণ্ডিতে দীৰ্ঘদিন ধৰি এই কাম কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে। প্ৰথমে স্নান কৰি থকা বোৱাৰীসকলৰ ফটো সংগ্ৰহ কৰে আৰু ইয়াৰ পাছতেই কুপ্ৰস্তাৱ দিয়ে আৰু প্ৰস্তাৱ অস্বীকাৰ কৰিলেই সামাজিক মাধ্যমত সমগ্ৰ ফটো দৃশ্য ভাইৰেল কৰি দিয়াৰ ভাবুকি দিয়ে এইগৰাকী নৰেন্দ্ৰ পণ্ডিতে। আৰু নৰেন্দ্ৰ পণ্ডিতক এতিয়া উচিত শাস্তিৰ দাবী জনাইছে বীৰ লাচিত সেনাই। ডিব্ৰুগড়ৰ লাহোৱালত মহিলাৰ শ্লীলতাহানিৰ অপচেষ্টা চলাইছে এইগৰাকী অনা অসমীয়া নৰেন্দ্ৰ পণ্ডিতে আৰু নৰেন্দ্ৰ পণ্ডিত নামৰ অনা অসমীয়া লোকজনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। গোপন ফটো তুলি বোৱাৰীক কুপ্ৰস্তাৱ দিয়ে এইগৰাকী নৰেন্দ্ৰ পণ্ডিতে আৰু নৰেন্দ্ৰ পণ্ডিতৰ শাস্তিৰ দাবী জনাইছে এতিয়া বীৰ লাচিত সেনাই। আৰু যদি সেই প্ৰস্তাৱ অস্বীকাৰ কৰে সামাজিক মাধ্যমত ফটো ভাইৰেল কৰাৰো ভাবুকি প্ৰদান কৰে নৰেন্দ্ৰ পণ্ডিতে। আৰু লোকজনৰ এনে নিকৃষ্ট কাৰ্যকলাপৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে বীৰ লাচিত সেনাৰ লোকসকলে এনেদৰে ওলাই আহিছে আৰু নৰেন্দ্ৰ পণ্ডিতৰ শাস্তিৰ দাবী জনাইছে। উচিত শাস্তি হ'ব লাগে এইগৰাকী নৰেন্দ্ৰ পণ্ডিতৰ কৰ্মকাণ্ডই এতিয়া ডিব্ৰুগড়ৰ লাহোৱালত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। লাহোৱালবাসীয়ে এতিয়া এইগৰাকী নৰেন্দ্ৰ পণ্ডিতৰ শাস্তি দাবী কৰিছে। বীৰ লাচিত সেনাইও শাস্তি দাবী কৰিছে। এই মুহূৰ্তত বীৰ লাচিত সেনাৰ মন্তব্য আছে, সেই মন্তব্য আগবঢ়াইছোঁ। অসমীয়াৰ ওপৰত যে বহিৰাগত অনা অসমীয়াখিনি আধিপত্য চলিছে, অত্যাচাৰ চলিছে, সেয়াৰ জ্বলন্ত প্ৰমাণ হিচাপে আজি আমাৰ অসমীয়া ভনী এগৰাকী শ্লীলতাহানি কৰি ব্লেকমেইলিঙৰ নিচিনা এটা কাৰ্য কৰিবলৈ গৈ আছে এজন বিহাৰী সম্প্ৰদায়ৰ যুৱক। তেখেতৰ নাম কি আছিলে? নৰেন্দ্ৰ পণ্ডিত বুলি কয়। এজন ভুক্তভোগী অসমীয়া ভনীয়ে আমাক এটা আহি গোচৰ দিলেহি যে কান্দি তেখেতক এজন বিহাৰী সম্প্ৰদায়ৰ নৰেন্দ্ৰ পণ্ডিত বোলা এজন লোকে গা ধুই থকা অৱস্থাত এখন ফটো তুলি সেই ফটোখনে পৰ্যায়ক্ৰমে ব্লেকমেইলিঙত ব্যৱহাৰ কৰি আছে আৰু সেই ব্লেকমেইলিঙৰ ফটোখন দেখাই তেখেতে সময় নিদিয়ে, তেতিয়াহ'লে তেওঁ এই ফটোবিলাক ৰাজহুৱা কৰি দিব। কিন্তু পৰ্যায়ক্ৰমে সেই বিষয়টোতকৈ অতি গভীৰ আৰু ডাঙৰ বিষয়টো হৈছে কি, অসমত অসমীয়া ভূমিপুত্ৰৰ ওপৰত কোনোবা বিহাৰৰ পৰা অহা বিহাৰীয়ে যি কি অসমীয়া বাই ভনী বিহাৰীৰ ওচৰত লাঞ্ছিত বঞ্চিত হ'ব পৰা এটা সময় পালেহে নেকি? বাৰে বাৰে এটাই কথা এটা অভিযোগ আহি থাকে যে কোনোবা অসমীয়া ছোৱালীজনীক অনা অসমীয়া বহিৰাগতে শোষণ কৰি আছে। এতিয়া লাজৰ কথা। আৰু আমি অসমৰ চৰকাৰক আহ্বান জনাইছোঁ, কাৰ্পিত ধৰণৰ এই বিহাৰী সম্প্ৰদায়ে কিছুমান ধুৰন্ধৰ ডাকু ৰূপে বিহাৰত হয়তো ডকাইতি কৰি আহি ইয়াত অসমত স্থাপিত হৈ অসমীয়া ছোৱালীক শ্লীলতাহানি কৰাৰ দৰে কাৰ্য সংঘটিত কৰিব সাহস ক'ত পালে তেওঁলোকে? আপুনি আৰক্ষীক জনাইছে? এতিয়া পৰ্যায়ক্ৰমে আমি এই বাইদেউগৰাকী ভুক্তভোগী মহিলাগৰাকীক আৰক্ষী চকীলৈ লৈ যাম। আৰক্ষীৰ ওচৰত গতাই দি আইনী মেৰপাকত ভৰাই তেওঁলোকৰ ওপৰত যদি বিহিত ব্যৱস্থা নকৰে, বিহিত ব্যৱস্থা কৰিবলৈ আহ্বান জনাম প্ৰথমে। তাৰপিছত যদি বিহিত ব্যৱস্থা নকৰে, ইয়াৰ পিছত পৰ্যায়ক্ৰমে বীৰ লাচিত সেনাই যিটো ষ্টাইলত কাম কৰে সেই ষ্টাইলত কাম কৰিবলৈ কিন্তু আমি বাধ্য। এতিয়া আমি বাৰে এটা উনুকিয়াই দিওঁ, অসমত বৰ্তমান অসমীয়াৰ ওপৰত যে অত্যাচাৰ চলিছে তাৰ জ্বলন্ত প্ৰমাণ এইটোৱে বুলি নহয়, বাৰে ক্ৰমান্বয়ে এই অত্যাচাৰৰ তালিকাখন বাঢ়ি গৈ আছে। ইয়াৰ কিন্তু উত্তৰ যদি পোৱা নাযায়, অনাগত দিনত যে অসমত অসমীয়াই যে আজি
দুৰ্ভোগত ভুগিব লাগিব সেয়া খাটাং হৈ এই জ্বলন্ত প্ৰমাণ ধৰণৰ উদাহৰণটোৱে প্ৰকাশ ঘটিছে। তোৰ লগত মই চিনি পাওঁ ল'ৰাটো, আমি ফেক্টৰীত কাম কৰোঁতে মানে ল'ৰাজনৰ লগত চিনাকি হৈছিলোঁ, এটা ভাল বন্ধুত্ব হিচাপে চিনাকি হৈছিলোঁ। তেওঁ আমাৰ ঘৰলৈ যায়, আমাৰ ঘৰত ৰং চং মাৰি দিছিলেগৈ গৈ কেনে। তাৰপিছত এদিন দিনত গৈ কেনে সি আমাৰ ঘৰত গৈ বহি আছেগৈ। তাৰপিছত মই গা ধুই অহাত সি মোৰ ফটোকপি ক্লিক কৰিলে। সেই ফটোকপিক লৈ মানে সি মোক মানে ব্লেকমেইল কৰি থাকে, কয় যে মোৰ লগত এনেকৈ কথা পাতিব লাগিব। তাৰ কথা নামানিলে সি মোক কয় মোৰ ফটোকপি মানে সি মোক ভাইৰেল কৰি দিম বুলি কয়। তাৰপিছত মই সেনেকৈ মানে তাৰ কথা মতে চলি গ'লোঁ আৰু যেতিয়া ক'লোঁ মই তোৰ কথা মতে আৰু চলিব নোৱাৰোঁ, মই মোৰ সংসাৰখনৰ কথা ভাবোঁ, তই তোৰ সংসাৰখনৰ কথা ভাব। তেতিয়া সি মোক মানে ঘৰত মানে এনেকৈ অশান্তি কৰে গৈ কিনে, ৰাস্তাত অশান্তি কৰে, মোক ঘৰত অশান্তি কৰে। মানে মই ল'ৰাটোৰ নাম জানে নেকি আপুনি? জানো, নৰেন্দ্ৰ পণ্ডিত ল'ৰাজনৰ নাম। ঘৰ মাইজান, ডিব্ৰুগড় মাইজান। কি কৰে? ৰঙৰ কাম কৰে। আপুনি কেনেকৈ লগ পাইছিল? মই ফেক্টৰীত লগ পাইছিলোঁ তাক। ফেক্টৰীত সি ৰং মাৰিব গৈছিলে। ফেক্টৰীত ৰং মাৰিব যাওঁতে সেনেকৈ চা চিনাকি হৈছিলে তাৰ লগত। এতিয়া আপুনি কি কৰিব? মোক ন্যায় লাগে এতিয়া। আপুনি আৰক্ষী কাক চাপিছে? গৈছিলোঁ, আৰক্ষীৰ ওচৰলৈ গৈছিলোঁ। আৰক্ষীয়ে কিন্তু এইটো একো হেৰি নকৰিলে। সেইকাৰণে মই বিৰলাচি থানা ওচৰত কাষ চাপিবলৈ মই মানে বাধ্য হ'লোঁ। আৰক্ষীক আপুনি লিখিতভাৱে দিছিলে নেকি? দিছিলোঁ এখন, তাহাঁতৰ ঘৰৰ মানুহে গৈ কেনে যে মোৰ ঘৰত অশান্তি কৰিছেগৈ বুলি মই দিছিলোঁ এখন।